2026 বৰ্ষৰ গণৰাজ্য দিৱস। যিহেতু আমি প্ৰত্যেক বছৰে ইয়াতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোঁ, এইবাৰো ঠিক আগৰ দৰেই আমি সকলোবোৰ সাজু হৈছিলোঁ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবলৈ। আৰু ইয়াৰ পিছতে মাননীয় শ্ৰীযুত প্ৰশান্ত ফুকন ডাঙৰীয়াই বক্তব্য আৰম্ভ কৰে। সংবিধানৰ গৌৰৱেৰে একতাৰ শক্তিৰে জয় হিন্দ জয় ভাৰত। এইফালে পিছে মোৰ লগত আছিল মিছ ভৱানী আৰু প্ৰাচুৰ্যা বা। ইয়াৰ পিছতে আমি সকলোবোৰ প্ৰতিযোগিতা চালোঁ আৰু সকলোলৈকে মোৰ ফালৰ পৰা ইয়াতে গণৰাজ্য দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আমি গৌৰৱ কৰোঁ যে সঁচাকৈ আমাৰ দেশত থকা মহান মহান শিল্পীসকলক লৈ তেওঁলোকৰ প্ৰতিভাই আমাক সকলোকে উৎফুল্লিত কৰি তোলে। যিহেতু আমাৰ স্কুলৰ পৰাও এটি নৃত্য প্ৰদৰ্শন কৰা হৈছিলে, গতিকে আমি গ'লো নৃত্যভাগ উপভোগ কৰিবলৈ আৰু ইয়াৰ পিছতে আমি পেকেট লাঞ্চো ল'লোঁ আৰু তাৰ মাজতে আমাক যিহেতু স্বপ্না বাইদেৱে পইচা দি থৈ গৈছিলে, গতিকে আমি সকলোৱে ভালদৰে খালোঁ। এইখিনিতে মোৰ শিক্ষাগুৰুসকললৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই।